Hello students, welcome to Binita Tutorial. আশা কৰো সকলো ভালে আছা। আজি আমি যুক্তাক্ষৰ আমি পঢ়ি আছিলো লাষ্ট ভিডিঅ যুক্তাক্ষৰ যোগ দুটা একে আখৰৰ যোগ পঢ়িছিলো। এতিয়া আমি গ ঘ উঙ যোগ পঢ়িম। উঙ যোগ ক উঙই কয় আংক। উঙ যোগ খ উঙই কয় আংখ। দন্তীয়া দ যোগ ঘ দৈঘয় আধঘ দৈঘয় আধঘ। দন্তীয়া দ যোগ গ দৈ গয় আধগ। ল যোগ গ লয় গয় আলগ। উঙ যোগ গ উঙই গয় আংগ। উঙ যোগ ঘ উঙই ঘয় আংঘ। এটা কথা মনত ৰাখিবা, উঙ আৰু ক প্ৰথমতে আমি উচ্চাৰণ কৰিম উঙ, তাৰপিছত আমি ক উঙই কয় আংক। উঙই খয় আংখ। ঠিক তেনেকৈ লয় গয় আলগ। দন্তীয়া দয় গয় আদগ। এতিয়া শুনা, তলত দিয়া শব্দসমূহ ডাঙৰ ডাঙৰকৈ পঢ়িব দিছে। মই এইখিনি কোৱাৰ এটাই মাত্ৰ উদ্দেশ্য, ল'ৰা ছোৱালীখিনিয়ে যাতে শুদ্ধকৈ বানান ফুটাই পঢ়িব পাৰে, মানে প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হয় আৰু বানান শুদ্ধ হয়। ল'ৰা ছোৱালীবিলাকে বহুত কথা জানে কিন্তু বানান শুদ্ধ নহয়। অসমীয়া পঢ়িবলৈ হ'লে তোমালোকে চাগে ভাবিছা আমি ইমান ডাঙৰ হৈছোঁ, এতিয়া এইবিলাকৰ কি কাম? এইবিলাকৰো কাম আছে, গম পাইছানে? এনেকুৱা মই দেখা পাইছোঁ, কাষৰ ল'ৰাটোৱে কিবা এটা কৈছে, সি বানান নাজানে কাৰণে লিখিব নোৱাৰে, তেনেকুৱাও দেখা পাইছোঁ মই। এতিয়া চোৱা, অ উঙই কয় আংক অংক। অ উঙই গৈ আংগ অংগ। তালবীয়া হ উঙই খয় আংখ শংখ। দন্তীয়া হ উঙই ঘয় আংঘ সংঘ। এইকেইটা কথা তুমি আৰু কেনেকৈ ধৰণে লিখিব পাৰা চোৱা। অ অনুস্বৰটো এনেকৈ দি, এইটো অনুস্বৰ দি, এইটো অংক। অ অনুস্বৰ ক অংক, এনেকৈও লিখিব পাৰি। দেখা পাইছানে বাৰু? কেমেৰাত আহিছেনে? অংক। এইটো চোৱা তেনেকৈ অ অনুস্বৰ গ অংগ। ঠিক তেনেকৈ তালবীয়া হ অনুস্বৰ খ শংখ। এইটো দন্তীয়া হ অনুস্বৰ ঘ সংঘ, এনেকৈও লিখিব পাৰি। ইয়াতে চোৱা, এইটো তালবীয়া হ অনুস্বৰ গ শৃংগ, এনেকৈও লিখিব পাৰি। ঠিক তেনেকৈ প অনুস্বৰ ক পংক। এতিয়া বুজি পাইছানে? দন্তীয়া ত কোনোবাই অনুস্বৰ গ তুংগ। কোনোবাই যদি এনেকৈ লিখিবলৈ টান পায়, তাৰমানে উঙই কয় আংক যদি এই পংক এইটো বস্তু এনেকৈ লিখিব টান পায়, এইটো কেনেকৈ লিখে চাবা, অংগ অ এইটো অংগ, এইটো লিখিবলৈ যদি কোনোবাই টান পোৱা, তুমি এইটোও লিখিব পাৰা। বুজি পাইছা কথাটো? বহুতে এনেকৈ লিখিবলৈ গৈ বহুত ভুলকৈ লিখে। এতিয়া তুমি এটা কথা মন কৰা, ব লয় গয় আলগ তাত আকাৰ বলগা। হস্ৰৌ দন্তীয়া দয় গয় আদগ উদ্গ। দন্তীয়া তৎ হস্ৰিকা তি উদ্গতি। শৃংখল তালবীয়া হত ৰিকাৰ শ্ৰী উঙৈ খয় আংশ ল শৃংখল। ঠিক তেনেকৈ প ত উঙৈ গয় আংগ পতংগ। এতিয়া চোৱা, বৰ্গীয়া জ উঙৈ ঘয় আংঘ ল জংঘল। ল উঙৈ ঘয় আংঘ ন লংঘন। মু মঠ হচৰুকাৰে মু। দন্তীয়া দয় গয় আদগ ৰ মুদগৰ। সংগীত দন্তীয়া হ উঙৈ গয় আংগ তাত দীৰ্ঘৰিকাৰ দন্তীয়া ত সংগীত। হস্ৰৌ দন্তীয়া দয় গয় আদগ তাত আকাৰ ৰ উদ্গাৰ। শংকৰদেৱ তালবীয়া হ উঙৈ কয় আংক ৰ শংকৰ। দন্তীয়া দত একাৰে দে ৱাব্য দেও। অংগীকাৰ অ উঙৈ গয় আংগ তাত দীৰ্ঘৰিকাৰ কত আকাৰে কাৰ ৰ অংগীকাৰ। সংঘমিত্ৰা হ উঙৈ ঘয় আংঘ সংঘ। মঠ হচৰিকাৰে মি। দন্তীয়া তয় ৰয় আত্ৰ তাত আকাৰ সংঘমিত্ৰা। এইটো কথা, এইবিলাক প্ৰনাউন্সিয়েশ্যন মন কৰিবা, এইবিলাক বানান মন কৰিবা। উচ্চাৰণটো কেনেকুৱা ধৰণৰ হয় তাৰ ওপৰত বানানৰ শুদ্ধটো নিৰ্ভৰ কৰে। অহংকাৰ অ হ উঙৈ কয় আংক তাত আকাৰ ৰ অহংকাৰ। এতিয়া বুজি পাইছা এইখিনি কথা? এতিয়া চোৱা, তোমালোকক যেতিয়া দিয়ে, বহুত ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালী আছে ভালকৈ প্ৰনাউন্সিয়েশ্যন কৰিব নাজানে। টংকই ফলিত অংক কৰিছে। টংক
মূৰ্ধন্য ত ঙ হস্ৰই টংকয় ফলিত অংক কৰিছে অংক কৰা হ'লে সি আমাৰ শৰীৰত থকা বিভিন্ন অংগ ৰ অংগৰ বিষয়ে পঢ়িব টংকয় জানে যে পংক মানে বোকা পদুম ফুলক পংকজ বুলি কয় মুদগৰ মানে গদা এইটো কথা মনত ৰাখিব মুদগৰ মানে গদা বলগা হৰিণ বৰফত থাকে এইবোৰ কথা সি ভনীয়েক সংঘমিত্ৰাক শিকায় সংঘমিত্ৰাই ককায়েক টংকৰ কথা সদায় মানি চলে এটা কথা মন কৰা তোমালোকে এই যে সংঘমিত্ৰা দন্তীয়া হ ঙ সংঘ মঠ হস্ৰইকাৰে মি মদন্তীয়া তৈৰয়াত্ৰ তাতাকাৰ সংঘমিত্ৰা অহংকাৰ সংঘমিত্ৰাক এনেকৈ ধৰণেও আমি লিখিব পাৰোঁ অনুস্বৰ ঘ মঠ হস্ৰইকাৰে মিত্ৰা সংঘমিত্ৰা আমি এনেকৈও লিখিব পাৰি মুঠতে সকলোবিলাক অনুস্বৰ থকা থকাবিলাকক আমি অনুস্বৰত লিখিব পাৰোঁ তাৰ উপৰি এতিয়া চোৱা মুদগৰ উদ্গাৰ অংগীকাৰ এইবিলাক তোমালোকে শুদ্ধকৈ পঢ়িবলৈ লিখিবলৈ চেষ্টা কৰিবা এইখিনি ডাঙৰ ল'ৰা ছোৱালীখিনিও যদি প্ৰেক্টিছ কৰা একো লোকচান নহয় এইখিনি কথা জানি থ'লে তোমালোকৰ অসমীয়া বানান শুদ্ধকৈ লিখিবলৈ অতি সুবিধা হ'ব আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটোলৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো টিপি যাব বেল আইকনটো যেতিয়াই প্ৰেছ কৰি দিয়ে আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ তালৈ লগে লগে আহিব আজিলৈ আহোঁ লগ পাম আন এটা ভিডিঅ'ত